মই মানুহৰ ঘৰত গাখীৰ বিক্ৰী কৰিছিলোঁ। মই দেখিবলৈ বৰ ধুনীয়া আছিলোঁ। মোৰ সৌন্দৰ্য দেখি কোনেও অনুমান কৰিব পৰা নাছিল যে মই সৰুতেই বিয়া হৈছোঁ। প্ৰতিজনী ছোৱালীৰ দৰে মোৰো বহু সপোন আছিল, যদিও মোৰ স্বামী আছিল ১ নম্বৰৰ কামচোৰ। মই মানুহৰ ঘৰত গাখীৰ বিক্ৰী কৰি জীৱিকা উপাৰ্জন কৰিছিলোঁ। কাৰোবাৰ প্ৰেমত পৰা মোৰ বহু সপোন আছিল। সেয়ে যেতিয়াই কোনোবা ধুনীয়া ল'ৰা দেখিছিলোঁ, তেতিয়াই মোৰ হৃদয়খনত তাৰ প্ৰতি আকৰ্ষিত হৈছিল। মই গাখীৰ বিক্ৰী কৰি মোৰ প্ৰয়োজন পূৰণ কৰিছিলোঁ। এদিন মই গাখীৰ বিক্ৰী কৰিবলৈ নতুন ঘৰ এটালৈ গৈছিলোঁ। সেই ঘৰৰ মালিকে মোক খুব গভীৰ চকুৰে চাই আছিল। তেওঁৰ চাৱনিত মোৰ হৃদয়খন জোৰেৰে ধপধপাবলৈ ধৰিলে। এতিয়া এই ক্ৰমটো প্ৰতিদিনে হ'বলৈ ধৰিলে। মালিকেও মোক বাৰে বাৰে গাখীৰৰ অজুহাতত ফোন কৰি আছিল। এদিন মালিকৰ ঘৰত কোনো নাছিল। যেতিয়া মই গাখীৰ দিবলৈ গ'লো, তেওঁ মোক ক'লে যে তেওঁ এই গাখীৰ খাই খাই ভাগৰি পৰিছে। এতিয়া তেওঁৰ বেলেগ এটা গাখীৰ খাবলৈ মন গৈছে। যদি আপুনি মোক বেলেগ গাখীৰ খাবলৈ দিয়ে, তেন্তে মই আপোনাক বিনিময়ত বহুত ভাল মূল্য দিম। মোৰ ইতিমধ্যে টকাৰ প্ৰয়োজন হৈছিল, গতিকে ময়ো তেওঁৰ অনুৰোধত মান্তি হ'লোঁ। তেওঁ মোক নিজৰ কোঠালৈ লৈ গ'ল। কিন্তু যেতিয়াই তেওঁ লাইটটো বন্ধ কৰিলে, মই চিঞৰিলোঁ। মোৰ নাম ৰাণী। মোৰ বয়স 19 বছৰ। মই বহুত দুখীয়া মানুহৰ ছোৱালী। মোৰ সৰুতেই মা-দেউতা ঢুকাইছিল। দাদাই মোক ডাঙৰ দীঘল কৰিছিল। কিন্তু দাদাই বিয়া কৰোৱাত বৌ আহি পোৱাৰ পিছত দাদাৰ পৰিৱৰ্তন হ'বলৈ ধৰিলে। মোৰ বৌয়ে মোক গোটেই দিনটো ঘৰুৱা কাম কৰিবলৈ বাধ্য কৰাইছিল। ঘৰত মোক সম্পূৰ্ণৰূপে চাকৰণী বনাইছিল। যেতিয়াই দাদাৰ পৰা কিছু টকা খুজিছিলোঁ, বৌয়ে খৰধৰকৈ মানা কৰিছিল আৰু কৈছিল যে এতিয়া টকা দিয়াৰ প্ৰয়োজন নাই। যদিহে ভৱিষ্যতে তাই আৰু বেছি দাবী কৰিব, যিটো ঠিক নহয়, তাইও কাইলৈ বিয়া হ'ব, আৰু যদি তাই আন ঘৰত গৈ একেই কাম কৰে, তেতিয়া তোমাৰ নামো নষ্ট হৈ যাব। মোৰ বৌয়ে মোৰ বিৰুদ্ধে মোৰ দাদাক সদায় উচটনি দিছিল। লাহে লাহে মোৰ দাদায়েও পত্নীৰ প্ৰভাৱত পৰি মোৰ লগত বেয়া আচৰণ কৰিবলৈ ধৰিলে। মোৰ বহুত দুখ লাগিছিল। যেতিয়াই মই বান্ধৱীৰ লগত বহিছিলোঁ, তেতিয়াই মোৰ সকলো দুখ আৰু বেদনা পাহৰি গৈছিলোঁ। মোৰ লগৰবোৰো বহুত সোনকালেই বিয়া হৈছিল, কাৰণ আমাৰ গাঁৱত ছোৱালীবোৰ সৰুতেই বিয়া হৈ যায়। ল'ৰাবোৰকো বহুত যৌতুক দিয়ে। ময়ো বহুত সপোন দেখিছিলোঁ। মোৰ লগৰবোৰৰ বিয়া হোৱা দেখি ময়ো এনে এজন ব্যক্তিৰ লগত বিয়া কৰাব বিচাৰিছিলোঁ, যিয়ে মোক বহুত মৰম কৰিব। মোৰ বান্ধৱীসকলেও মোক বিয়াৰ ৰাতিৰ কথা কৈছিল। এই কথা শুনি মোৰ আৱেগবোৰো বাঢ়িবলৈ ধৰিলে। বিয়াৰ নিশাৰ অভিজ্ঞতাবোৰৰ বিষয়ে মোৰ কোনো ধাৰণা নাছিল। সেইবাবেই মোৰ বান্ধৱীসকলৰ হাতত ফোন আছিল আৰু তেওঁলোকে মোক বহুত ভাল ভাল ভিডিঅ' উলিয়াই দেখুৱাইছিল। আৰম্ভণিতে সেই সকলোবোৰ দেখি মোৰ লাজ অনুভৱ হৈছিল, যদিও লাহে লাহে মই সেই ভিডিঅ'বোৰ চাবলৈ সাহস কৰিলোঁ। এতিয়া সেই ভিডিঅ'টো প্ৰতিদিনে চাইছিলোঁ আৰু ভাবিছিলোঁ যে বিয়াৰ নিশাও মই মোৰ স্বামীৰ লগত একেদৰেই প্ৰেম কৰিম। সেই ভিডিঅ'বোৰৰ পৰাই প্ৰেমৰ সকলো উপায় শিকিছিলোঁ। এতিয়া দিনে নিশাই ভাবিছিলোঁ যে বিয়া হ'লেই ময়ো বহুত মজা কৰিম। মই মোৰ জীৱনটো এইদৰেই কটাই আছিলোঁ। সন্ধিয়া ঘৰৰ কাম কৰাৰ পিছত বহি বান্ধৱীৰ লগত কথা পাতিছিলোঁ। সিহঁতে মোক প্ৰায়ে সিহঁতৰ স্বামীৰ ফুলশয্যাৰ নিশাৰ অনুভৱৰ বৰ্ণনা কৰিছিল। ময়ো সিহঁতৰ বক্তৃতা শুনি ভাল পাইছিলোঁ। লাহে লাহে এতিয়া ময়ো বিয়াৰ বয়সত উপনীত হ'লোঁ। সেইবাবেই দাদায়ে বৌক ক'লে যে তেওঁ মোৰ বাবে সম্পৰ্ক বিচাৰিবলৈ আৰম্ভ কৰিছে। এই কথা শুনি বৌয়ে লগে লগে থিয় হৈ ক'লে যে কোনো প্ৰয়োজন নাই। যেতিয়া দাদা আৰু মই বৌৰ ফালে চালোঁ, তাই লগে লগে নাৰ্ভাছ হৈ ক'লে যে মানে মই নিজেই মোৰ ননন্দজনীৰ বাবে সম্পৰ্ক চাম। এই কথা শুনি মোৰ মুখত এটা হাঁহি ওলাই আহিল আৰু ভাবিলোঁ যে ক'ৰবাত বৌৰ মনত আজি মোৰ প্ৰতি মৰম উপজিছে, কাৰণ তাইও এগৰাকী নাৰী আৰু তাই মোক ভাল পৰিয়ালত বিয়া দিয়াৰ বাবে এই কথা ভাবিছে। তেতিয়া এদিন বৌয়ে আমাক ক'লে যে তেওঁ মোৰ বিয়াৰ সম্পৰ্ক নিশ্চিত কৰিছে। এই কথা শুনি মই ক'লোঁ, বৌ, তুমি মোক সেই ল'ৰাটোৰ লগত চিনাকি কৰাইও নিদিলা যে? সেই সময়ত বৌয়ে ক'বলৈ ধৰিলে, ছোৱালীয়ে ল'ৰা লগ কৰে নেকি? তেওঁ মোৰ দাদাক খুব চতুৰতাৰে কৈছিল যে তেওঁ মোৰ বিয়াখন বহুত ভাল ঘৰত ঠিক কৰি দিছে। ল'ৰাটোৰ পৰিয়ালে বিয়াৰ বাবে কোনো যৌতুক দাবী কৰা নাই, অৰ্থাৎ আমাৰ কোনো খৰচ নহ'ব। এই কথা শুনি দাদাই ক'লে যে এইটো বৰ ভাল কথা। মোৰ পন্তীক লৈ মই সম্পূৰ্ণ গৌৰৱ অনুভৱ কৰিছোঁ। ময়ো ভাবিলোঁ যে ভাল কথা, দাদাৰ ওপৰত বেছি খৰচ নপৰিব। একেদৰেই কেইদিনমান পাৰ হৈ গ'ল। মোৰ বিয়াখন এসপ্তাহৰ পিছত হ'ব গৈ আছিল। মোৰ বিয়াৰ বাবে মই বৰ অধৈৰ্য হৈ আছিলোঁ। মোৰ বান্ধৱীসকলে ইতিমধ্যে মোক বিয়াৰ নিশাৰ বাবে সম্পূৰ্ণ প্ৰশিক্ষণ দিছিল, যাতে মই কোনো সমস্যাৰ সন্মুখীন নহওঁ। তাৰ পিছত
মোৰ বিয়াৰ ৰাতি আহিছিল। মোৰ বিয়াখন ৰাতি হৈছিল, সেইবাবেই দৰাক একেবাৰেই দেখা নাছিলোঁ। বৌয়ে মোক হোমৰ গুৰিত বহুৱাই দিছিল। মই বৰ অস্থিৰ অনুভৱ কৰি আছিলোঁ। এতিয়া আহিবলগীয়া জীৱনৰ কথা ভাবি বৰ সুখী হৈছিলোঁ। যেতিয়া মোৰ নিজৰ ঘৰ হ'ব, মোৰ নিজৰ পৰিয়াল হ'ব, আৰু মই মোৰ দাদা বৌৰ ঘৰত চাকৰণি হ'ব নিবিচাৰোঁ। কিন্তু হয়তো মোৰ ভুল ধাৰণা আছিল, কাৰণ কেতিয়াবা আমি যি ভাবোঁ আমি একেবাৰেই নাপাওঁ, কাৰণ আমি আমাৰ ভাগ্যত কি লিখা আছে একেবাৰেই নাজানো। অতি সহজভাৱে ক'বলৈ গ'লে বিয়াৰ পিছত মই মোৰ শহুৰৰ ঘৰলৈ গ'লোঁ। যেতিয়া মই ঘৰত সোমালোঁ, সেইখন ঘৰ আছিল আচলতে বৰ পুৰণি ঘৰ। এটা আছিল যাৰ বেৰত একেবাৰেই ৰং কৰা হোৱা নাছিল। মই ভাবিছিলোঁ যে সেই ঘৰটো বিয়াৰ ঘৰ, আৰু অন্ততঃ ঘৰটো মেৰামতি কৰি ল'ব লাগিছিল। কিন্তু ঘৰৰ ভিতৰলৈ যোৱাৰ লগে লগে ঘৰৰ পৰিৱেশটো আমাৰ ঘৰৰ পৰা বহুত বেলেগ আছিল। এই ঘৰটো বৰ সৰু আছিল। মোৰ শাহু আৰু মোৰ স্বামী ঘৰত অকলে থাকিছিল। মোৰ শাহু অলপ বুঢ়া হৈছিল, সেয়েহে কিছুমান ৰীতি নীতি কৰি তেওঁ নিজৰ কোঠালৈ গৈছিল। কিন্তু মোৰ স্বামীয়ে মোক যেতিয়াই মোৰ কোঠালৈ লৈ গ'ল আৰু মোক ক'লে যে মই কিছু সময়ৰ পাছত আহি আছোঁ, এতিয়া মই বিচনাত বহি আগ্ৰহেৰে মোৰ স্বামীৰ বাবে অপেক্ষা কৰি আছিলোঁ। মই ভাবিছিলোঁ যে ঘৰখন যেনে নহওক কিয় স্বামীজন বহুত ভাল, কাৰণ তেওঁ বিয়াৰ বাবে কোনো দাবী কৰা নাছিল। মই বহুত সুখী হৈছিলোঁ। এতিয়া মই ভাবি আছিলোঁ মোৰ স্বামীৰ সৈতে আহিবলগীয়া সময়, কেনেকৈ মই মোৰ স্বামীক ভাল পাব লাগিব আৰু মোৰ স্বামীক কেনেকৈ মোৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব বুলি ভাবি মনত বহুত সুখী হৈছিলোঁ। কিন্তু তাৰ 2 ঘণ্টাৰ পিছত মোৰ স্বামীয়ে কোঠাটোত সোমাই আহিল। যদিও তেওঁ যি অৱস্থাত আহিছিল সেয়া দেখি মই সম্পূৰ্ণ আচৰিত হ'লোঁ, কাৰণ তেওঁ সম্পূৰ্ণ মদৰ নিচাত আছিল। মই খৰধৰকৈ মোৰ স্বামীক ধৰি বিচনাত বহিবলৈ দিলোঁ। সেই সময়ত মোৰ স্বামীয়ে মোক ধৰি বিচনাত ঠেলি দিলে আৰু তাৰ পিছত লাইটটো বন্ধ কৰি দিলে। মই বিচাৰিছিলোঁ মোৰ স্বামীয়ে মোক ভাল পাওক, কিন্তু যি ধৰণে আৰু যি পৰিস্থিতিত তেওঁ মোৰ লগত প্ৰেম কৰি আছিল, মোৰ এনে লাগিছিল যেন কোনোবাই মোক জোৰ জবৰদস্তি কৰি আছে। কিন্তু এতিয়ালৈকে মই সত্যৰ বিষয়ে একো নাজানিছিলোঁ, যিটো সত্য মোৰ বৌয়ে মোৰ আৰু মোৰ দাদাৰ পৰা লুকুৱাই ৰাখিছিল। পিছদিনা মোৰ বিচনাৰ পৰা উঠিবলৈ শক্তি নাছিল। মোৰ গোটেই শৰীৰটো দুৰ্বল হৈ পৰিছিল। কিন্তু ৰাতিপুৱাই শাহুৱে দুৱাৰত টোকৰ মাৰিবলৈ ধৰিলে আৰু খৰধৰকৈ উঠি ঘৰ চাফা কৰিবলৈ ক'লে। এই কথা শুনি মই সম্পূৰ্ণ আচৰিত হৈ পৰিলোঁ। কোন শাহুৱে বিয়াৰ ঠিক পিছদিনা নতুন কন্যাক ঘৰ চাফা কৰিবলৈ কয়? কিন্তু মই ভাবিলোঁ যে হয়তো ইয়াত এইটোৱেই তেওঁলোকৰ নিয়ম হ'ব। সেইবাবেই সোনকালে গা ধুলোঁ আৰু কামত লাগি গ'লোঁ। কিন্তু নতুন বোৱাৰীৰ বাবে মই শাহুক কোনো ধৰণৰ প্ৰশ্নৰ উত্তৰ দিব পৰা নাছিলোঁ। কাম কৰি থাকোঁতে মোৰ হাতৰ মেহেন্দি আঁতৰিবলৈ ধৰিলে। মই ভাবিলোঁ আজি মোৰ প্ৰথম দিন, আৰু এই সকলোবোৰ মোৰ শহুৰৰ ঘৰত কৰিব লগা হৈছে, আৰু এইখনো মোৰ নিজৰ। এই চিন্তাৰেই মই ৰাতিৰ আহাৰ ৰান্ধিবলৈ ধৰিলোঁ। যেতিয়া মোৰ শাহুৱে মোক স্বামীৰ বাবে অপেক্ষা কৰা দেখিলে, তেতিয়া শাহুৱে ক'লে যে তুমি তাৰ কাৰণে ৰখাৰ প্ৰয়োজন নাই, সি বাহিৰৰ পৰা খাদ্য খাই আহিব। ময়ো মনে মনে খাই মোৰ ৰুমলৈ গ'লোঁ। সেই সময়ত মই মোৰ স্বামীৰ বাবে অপেক্ষা কৰি আছিলোঁ। আজি আকৌ ৰাতি মোৰ স্বামী দেৰিকৈ আহিছিল আৰু মদ খাই আহিছিল। তেওঁক দেখি মই বৰ চিন্তিত হ'বলৈ ধৰিলোঁ। আজিও প্ৰথম ৰাতিৰ দৰে মোৰ স্বামীয়ে মোৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰিলে। এনেদৰেই দিন পাৰ হৈ গ'ল, যেন মই কেৱল কাম কৰিবলৈহে এই ঘৰত আছোঁ, আৰু ৰাতি হ'লে স্বামীৰ অত্যাচাৰ। মই বুজিবলৈ ধৰিলোঁ যে মোৰ বৌয়ে মোৰ লগত কিমান বেয়া কাম কৰিলে। তাৰ বিনিময়ত কিয় যৌতুক বিচৰা নাছিল। বৌৰ সঁচা কথা ক'লেও মোৰ দাদাই মোক বিশ্বাস নকৰে আৰু কেৱল বৌকে সমৰ্থন কৰিব। সেইবাবে মই সেইটো মোৰ ভাগ্য বুলি মানি লৈ মোৰ জীৱনটো আগুৱাই যাবলৈ ধৰিলোঁ। অন্তৰত বহুত দুখ লাগিল, কিন্তু কাকো একো ক'ব নোৱাৰিলোঁ। এতিয়া ঘৰৰ অৱস্থা বেয়া হৈ আহিছিল, কাৰণ মোৰ স্বামীয়ে এদিন টকা উপাৰ্জন কৰি পিছদিনাৰ পৰা মদ খাই বাগৰি থাকে। মই পঢ়া শুনাও কৰা নাছিলোঁ চাকৰি এটা পাবলৈ। আমাৰ শহুৰৰ ঘৰত 2জনী গাই গৰু আছিল। সেই গৰুৰ গাখীৰ বিক্ৰী কৰি মোৰ শাহুৱে জীৱিকা উপাৰ্জন কৰিছিল। ময়ো গৰুৰ গাখীৰ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলোঁ। মই গাখীৰ বিক্ৰী কৰিবলৈ মানুহৰ ঘৰলৈ গৈছিলোঁ, কিন্তু যিকেইটা পাওঁ স্বামীয়ে মদ খাবলৈ কাঢ়ি লৈ গৈছিল। মোৰ ভাগ্যক বহুত গালি পাৰিছিলোঁ। ভগৱানে মোক কি শাস্তি দিছে বুলি ভাবিছিলোঁ। তাৰ পিছত এদিন গম পালোঁ যে মই মাতৃ হ'বলৈ ওলাইছোঁ। সন্তান জন্ম দিয়াৰ আনন্দত মই মোৰ জীৱনত এটা নতুন পোহৰ দেখিছিলোঁ। সন্তানৰ কল্পনা কৰিয়েই মোৰ ভৱিষ্যত জীৱন যাপনৰ সিদ্ধান্ত লৈছিলোঁ। মোৰ শাহু এগৰাকী ভাল নাৰী আছিল। তেওঁ মোক সহায় কৰিবলৈ ধৰিলে। এতিয়া তেওঁ মোক ঘৰৰ কামত সহায় কৰিছিল। এই অৱস্থাত মোৰ স্বামীয়ে মোক যাতে একো বেয়া কাম নকৰে, সেয়ে তেওঁ মোক নিজৰ কোঠাত শুৱাইছিল।
এনেকৈয়ে দিনবোৰ পাৰ হৈ আছিল। এতিয়া আহিবলগীয়া জীৱনৰ কথা ভাবিবলৈ আৰম্ভ কৰিলোঁ। এই জীৱনত স্বামীৰ মৰম নাপালোঁ, কিন্তু অন্ততঃ সন্তানৰ মৰম পাম, এই কথা ভাবি মই বৰ সুখী হৈছিলোঁ। 9 মাহৰ পাছত মই 2টা যমজ সন্তান জন্ম দিলোঁ। তাৰ পিছত মই বিচনাত কিছুদিন জিৰণি লৈছিলোঁ, কাৰণ মই বহুত দুৰ্বল হৈ পৰিছিলোঁ। কিন্তু লাহে লাহে ঘৰৰ অৱস্থা বেয়া হ'বলৈ ধৰিলে, কাৰণ মোৰ স্বামী একেবাৰেই কোনো কাম নকৰা হ'ল। ল'ৰা ছোৱালীক লৈও তেওঁৰ কোনো চিন্তা নাছিল। মোৰ ল'ৰা ছোৱালীৰ যত্ন শাহুৱে লৈছিল। তাৰ এমাহৰ পিছত মই আকৌ গাখীৰ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলোঁ। এমাহ ধৰি গাখীৰ বিক্ৰী নকৰাৰ বাবে যিসকল লোকৰ ঘৰত গাখীৰ বিক্ৰী কৰিছিলোঁ, তেওঁলোকে আন ঠাইৰ পৰা গাখীৰ কিনিবলৈ ধৰিলে। ইয়াৰ বাবে গাখীৰ বিক্ৰী কৰাত মোৰ অসুবিধা হ'বলৈ ধৰিলে। সন্ধিয়া যেতিয়া মই মোৰ ল'ৰা ছোৱালীৰ ওচৰলৈ আহোঁ, তেতিয়া সিহঁতে ভোকত কষ্ট পাই কান্দি থাকে, যিটো দেখি মোৰ বৰ কষ্ট অনুভৱ হয়। অন্ততঃ মই মোৰ ল'ৰা ছোৱালীৰ বাবে একো কৰিব পৰা নাছিলোঁ। মোৰ শাহুৱে মোক বহুত সাহস দিছিল। মই আন ঠাইলৈ গৈ মানুহৰ ঘৰত গাখীৰ বিক্ৰী কৰিবলৈ ধৰিলোঁ। কিছুদিন সমস্যাৰ সন্মুখীন হ'লোঁ, কিন্তু পিছত লাহে লাহে মোৰ গাখীৰৰ বিক্ৰী বাঢ়িবলৈ ধৰিলে। গাখীৰৰ বিনিময়ত মানুহে মোক ভাল দাম দিবলৈ ধৰিলে, যাৰ বাবে মোৰ ঘৰৰ অৱস্থা পুনৰ উন্নত হ'বলৈ ধৰিলে। এদিন য'ত মই প্ৰতিদিনে গাখীৰ বিক্ৰী কৰিবলৈ গৈছিলোঁ, তাত এগৰাকী মহিলাক লগ পালোঁ, আৰু তাই মোক সুধিলে, আপোনাৰ গাখীৰ বাকী আন গাখীৰতকৈ সতেজ আৰু বিশুদ্ধ। এটা কাম কৰক, ইয়াৰ পৰা কিছু দূৰৈত এটা বাংলো আছে, প্ৰতিদিনে তালৈ গৈ গাখীৰ দিয়ক, ভাল দাম দিব। এই কথা শুনি বৰ ভাল লাগিল। মই কেতিয়াও গাখীৰৰ মিশ্ৰণ কৰা নাছিলোঁ, সেইবাবেই মানুহে মোৰ পৰা বাৰে বাৰে গাখীৰ কিনিছিল। পিছদিনা সেই মহিলাগৰাকীৰ পৰামৰ্শ মতে সেই ঠিকনাত উপস্থিত হ'লোঁ। সঁচাকৈ সেই ঘৰটো আন ঘৰৰ তুলনাত বহুত বেলেগ আছিল। যেতিয়া মই বাংলোৰ দুৱাৰত টোকৰ মাৰিলোঁ, তেতিয়া মোৰ সন্মুখত এজন বৰ ধুনীয়া মানুহ ওলাই আহিছিল। মই অলপ অস্থিৰ হৈ পৰিলোঁ। তেওঁ মোৰ ফালে চাই সুধিবলৈ ধৰিলে, তুমি কোন? মই ক'লোঁ, মোক কোৱা হৈছিল যে ইয়াত সতেজ গাখীৰৰ প্ৰয়োজন আছে। আৰু তাৰ পিছত মোক সুধিবলৈ ধৰিলে যে আপুনি গাখীৰত মিশ্ৰণ কৰে নে নাই। নাই, আপুনি এবাৰ গাখীৰ কিনে তেতিয়া গম পাব। সেই মানুহজনে কিবা এটা অলপ সময় চিন্তা কৰি ক'লে, অ'কে ৰ'জ, মোক 1 লিটাৰ গাখীৰ দিবা। 1 লিটাৰ গাখীৰ দিয়াৰ পিছত মই ঘৰলৈ উভতি আহিলোঁ, কাৰণ মই আৰু এঠাইত গাখীৰ বিক্ৰী কৰাৰ কাম পাইছিলোঁ। এতিয়া মই প্ৰতিদিনে কঠোৰ পৰিশ্ৰম কৰিছিলোঁ, আৰু ৰাতি ঘৰলৈ আহিলে মই ল'ৰা ছোৱালীৰ লগত সময় কটাই লাহে লাহে ল'ৰা ছোৱালীৰ প্ৰয়োজন পূৰণ কৰিবলৈ ধৰিলোঁ। কিন্তু মোৰ জীৱনৰ অসুবিধাবোৰ এতিয়াও শেষ হোৱা নাছিল। এতিয়া বহু অসুবিধা আহিবলগীয়া আছিল। এদিন যেতিয়া মই সেই মানুহজনৰ ঘৰলৈ গাখীৰ দিবলৈ গ'লোঁ, দুৱাৰখন খুলি দিয়াৰ লগে লগে ভিতৰৰ পৰা এটা শিশুৰ জোৰেৰে কান্দোন শুনিলোঁ। মানুহজনে লগে লগে শিশুটিক শান্ত কৰিবলৈ দৌৰি গ'ল। শিশুটিৰ মাত শুনি ময়ো ভিতৰলৈ সোমাই গ'লোঁ। সি জোৰেৰে কান্দি আছিল আৰু একেবাৰেই শান্ত হোৱা নাছিল। সেই সময়ত মই মানুহজনক ক'লোঁ যে এটা কাম কৰক, মোৰ কোলাত শিশুটিক দিয়ক, মই লগে লগে তাক শান্ত কৰি দিম। তাৰ পিছত মানুহজনে ডাঙৰ চকুৰে মোৰ ফালে চাই ক'লে, তুমি নিজেই ছোৱালী, কেনেকৈ ল'ৰাটোক চম্ভালিব পাৰিবা? সেই সময়ত মই ক'লোঁ যে মোৰো 2টা ল'ৰা ছোৱালী আছে। এবাৰ বিশ্বাস কৰক, যেতিয়া তেওঁ শিশুটিক মোৰ কোলাত দিলে, কিছু সময়ৰ ভিতৰতেই সি নিমাত হৈ পৰিল। সেই মানুহজনে আকৌ মোৰ ফালে অতি গভীৰ চকুৰে চাই আছিল। সেই সময়ত তেওঁ মোক ক'লে, তোমাৰ বয়সলৈ চাই একেবাৰেই অনুমান কৰিব নোৱাৰি যে তুমি 2টা সন্তানৰ মাতৃ। কিছু সময়ৰ পিছত যেতিয়া শিশুটি শান্ত হ'ল, মই তেওঁক ঘূৰাই দিলোঁ, আৰু গাখীৰ দিয়াৰ পিছত মই ঘৰলৈ উভতি আহিলোঁ। পিছত মই প্ৰতিদিনে গাখীৰ লোৱাৰ পিছত সেই মানুহজনৰ লগত কথা পাতিছিলোঁ। মানুহজন বৰ ভদ্ৰ মানুহ আছিল। তেওঁ মোক কৈছিল যে তেওঁৰ এটা সন্তান আছে, আৰু সন্তানৰ প্ৰসৱৰ সময়ত তাৰ মাক মৰিল। তেওঁ তেতিয়াৰ পৰাই নিজেই শিশুটিৰ যত্ন লৈ আহিছে, কিন্তু ল'ৰাটোৰ যত্ন লোৱাত বহুত কষ্ট পাইছে। মই ক'লোঁ, ইচ্ছা কৰিলে ভাল ছোৱালী এজনীক বিয়া কৰাব পাৰে। সেই সময়ত তেওঁ ক'লে, নাই নাই, দ্বিতীয় এগৰাকী নাৰীয়ে আন এটা সন্তানক মাতৃৰ দৰে মৰম দিব নোৱাৰে। সেই একে সময়তে সেই মানুহজনেও মোৰ সন্তানৰ কথা সুধিছিল। ময়ো গোটেই কাহিনীটো ক'লোঁ। সেই মানুহজন বৰ দয়ালু আছিল। এতিয়া মই প্ৰতিদিনে তেওঁৰ ঘৰত গাখীৰ বিক্ৰী কৰিছিলোঁ, আৰু তেওঁৰ সন্তানটোও মোৰ লগত মিলি পৰিছিল। এনেকৈয়ে মোৰ দিনবোৰ পাৰ হ'বলৈ ধৰিলে। মোৰ স্বামীয়ে দিনে নিশাই মদৰ নিচাত আছিল। তেওঁ মোৰ আৰু নিজৰ সন্তানক লৈ একেবাৰেই চিন্তিত নাছিল। আচলতে তেওঁ নিজৰ মাকক লৈও চিন্তা কৰা নাছিল। মোৰ শাহু বহুত বুঢ়া হৈ আহিছিল,
আৰু মোৰ ল'ৰা ছোৱালী অলপ ডাঙৰ হৈ আহিছিল। লাহে লাহে মোৰ বাবে ল'ৰা ছোৱালীক চম্ভালিবলৈ অসুবিধা হৈ আহিছিল। তাৰ পিছত এদিন মোৰ ল'ৰা ছোৱালীৰ অতি বেছি জ্বৰ হ'ল। ডাক্তৰে মোক ক'লে যে দুয়োকে লগে লগে চিকিৎসালয়ত ভৰ্তি কৰিব লাগিব, কাৰণ ল'ৰা ছোৱালীৰ নিমুনিয়া হৈছে আৰু সেয়েহে বহুত টকাৰ প্ৰয়োজন। মোৰ হাতত ইমান টকাও নাছিল। মই মোৰ স্বামীৰ পৰা সহায় বিচাৰি দৌৰি আহিছিলোঁ, কিন্তু তেওঁ মোক ঠেলি দি ঘৰৰ পৰা আকৌ ওলাই আহিছিল। মই যাৰ যাৰ ঘৰত গাখীৰ বিক্ৰী কৰিছিলোঁ তালৈ গৈ ভিক্ষা খুজিবলৈ ধৰিছিলোঁ, কিন্তু ইমান বৃহৎ পৰিমাণৰ ধনৰ বাবে কোনেও মোক সহায় কৰিবলৈ সাজু নাছিল। এতিয়া মোৰ মাত্ৰ এটা ঘৰ বাকী আছে। লগে লগে দৌৰি আহিলোঁ সেই মানুহজনৰ ঘৰলৈ। মই মানুহজনৰ ঘৰত উপস্থিত হৈছিলোঁ আৰু মোক ইমান নাৰ্ভাছ হোৱা দেখি তেওঁ মোক সুধিলে, কি হ'ল ৰাণী? মই লগে লগে তেওঁৰ সন্মুখত হাতযোৰ কৰি ল'লোঁ। মই ক'লোঁ যে মোক এতিয়াই অলপ টকা লাগে। মোৰ দুয়োটা সন্তানৰ বেমাৰ হৈছে আৰু যিমান পাৰি সোনকালে হস্পিটালত ভৰ্তি কৰিব লাগিব। মোৰ ল'ৰা ছোৱালীৰ বাহিৰে মোৰ এই পৃথিৱীত কোনো নাই। মোৰ স্বামীও সম্পূৰ্ণ নিকম্মা। তেওঁ মোক একেবাৰেই সহায় কৰিব নিবিচাৰে। মোৰ ল'ৰা ছোৱালীৰ কথা একেবাৰেই গুৰুত্ব নিদিয়ে। মানুহজনে কিছু সময় ভাবিবলৈ ধৰিলে আৰু তাৰ পিছত মোক কিবা এটা ক'লে, যিয়ে মোৰ জ্ঞান উৰুৱাই লৈ গ'ল। তেওঁ ক'লে যে আজিৰ পৰা মই তোমাৰ পৰা একেবাৰেই গাখীৰ নলওঁ। মই ক'লোঁ, আপুনি কিয় এই সকলোবোৰ কৈছে? সেই সময়ত তেওঁ ক'বলৈ ধৰিলে, কাৰণ মই বিচাৰোঁ তুমি মোক বিয়া কৰাই দিয়া। এই কথা শুনি মই সম্পূৰ্ণ আচৰিত হৈ পৰিলোঁ। তেওঁ ক'লে, মোৰ কোনো ভুল উদ্দেশ্য নাই। চোৱা, মোৰ পত্নী এই পৃথিৱীত নাই আৰু মোকো মোৰ সন্তানৰ বাবে মাক লাগে। তুমি মোৰ সন্তানক নিজৰ সন্তানৰ দৰে মৰম দিয়া আৰু মোৰ সন্তানো তোমাৰ লগত ভাল মিলি আছে আৰু মই তোমাক ভাল পাওঁ। সেইবাবে মই তোমাক বিয়া কৰাব বিচাৰোঁ। সেই সময়ত মই কিছু সময় মনে মনে আছিলোঁ। মই তেওঁৰ ফালে খুব ডাঙৰ চকুৰে চাই আছিলোঁ। সেই সময়ত তেওঁ মোক কৈছিল যে তুমি তোমাৰ স্বামীক একেবাৰে চিন্তা নকৰিবা। মই তাক অলপ টকা দি তোমাক বিবাহ বিচ্ছেদ কৰি দিম, যাতে তুমি মোক আৰামত বিয়া কৰাব পাৰিবা। চোৱা, এইটো তোমাৰো ভালৰ কাৰণে কৈছোঁ। তুমিও জানা যে তোমাৰ স্বামীয়ে ভৱিষ্যতে তোমাক আৰু সন্তানৰ লগত একেবাৰে থিয় নহয় আৰু তেওঁ এজন মদাহী। আৰু তুমি ভালদৰে জানা যে এজন মদাহীৰ লগত জীৱনটো কেনেকুৱা আৰু কিমান দিনলৈ এনেকৈ চলি থাকিব পাৰিবা। তেওঁ কোৱা কথাখিনি এটা দিশত বহুত শুদ্ধ আছিল। মই বিয়া হোৱাৰ পৰাই মোৰ স্বামীয়ে কেতিয়াও আৱশ্যকতা বুজি নাপালোঁ আৰু আজি যদি সেই মানুহজনৰ কথাও নুশুনো, তেন্তে মোৰ ল'ৰা ছোৱালীৰ জীৱনটো শেষ হ'ব। মই মোৰ সন্তানৰ স্বাৰ্থত সেই মানুহজনক বিয়া কৰাব লাগিব। মই কথাটো মানি লৈছিলোঁ। তাৰ পিছত সেই মানুহজনে মোৰ অনুৰোধ অনুযায়ী মোক লাখ টকা দিলে। তাৰ পিছত মই লগে লগে মোৰ ল'ৰা ছোৱালীক চিকিৎসালয়ত ভৰ্তি কৰিবলৈ গ'লোঁ। মোৰ ল'ৰা ছোৱালীৰ চিকিৎসা কিছুদিন চলি থাকিল আৰু তাৰ পিছত মোৰ ল'ৰা ছোৱালী সম্পূৰ্ণ সুস্থ হৈ উঠিল। মই সিহঁতক মোৰ ঘৰলৈ ঘূৰাই আনিলোঁ। এতিয়া কেইদিনমানৰ পিছত মানুহজনে মোৰ ঘৰলৈ আহি মোৰ স্বামীক তালাকৰ বিনিময়ত মোৰ স্বামীক লগে লগে লাখ টকা দিলে। তেওঁ মোক বিবাহ বিচ্ছেদ কৰি মোৰ কথা এবাৰো নাভাবিলে। ময়ো মনে মনে বিবাহ বিচ্ছেদৰ কাগজত চহী কৰি মন্দিৰলৈ গৈ সেই মানুহজনৰ লগত বিয়া হৈ মই তেওঁৰ ঘৰত থাকিবলৈ আৰম্ভ কৰিলোঁ আৰু কেইদিনমানৰ বাবে বহুত অদ্ভুত অনুভৱ কৰিলোঁ। কিন্তু লাহে লাহে মোৰ সন্তানৰ প্ৰতি মানুহজনৰ যি মৰম আছিল, ময়ো গলিবলৈ ধৰিলোঁ, কাৰণ সেই মানুহজন সঁচাকৈয়ে এজন ভাল মানুহ আছিল। তেওঁ মোৰ সন্তানৰ যত্ন লৈছিল। তেওঁ কেতিয়াও নিজৰ সন্তান আৰু মোৰ সন্তানৰ মাজত কোনো পাৰ্থক্য কৰা নাছিল। লাহে লাহে ময়ো সেই মানুহজনৰ প্ৰেমত পৰিবলৈ ধৰিলোঁ। বিয়াৰ পিছত আমি বিয়াৰ ৰাতিটো এবাৰ উদযাপন কৰিব নোৱাৰিলোঁ, কাৰণ মোৰ স্বামীয়ে মোক কৈছিল যে তুমি যেতিয়ালৈকে মন নকৰা মই তোমাৰ ওচৰলৈ নাহোঁ। সেইদিনা মোৰ স্বামী অহাৰ আগতেই মই ঘৰখন সম্পূৰ্ণকৈ সজাই থৈছিলোঁ। ল'ৰা ছোৱালীক আন এটা কোঠাত শুৱাই থৈছিলোঁ। তেওঁ ঘৰলৈ আহি সেইটো দেখি তেওঁ আচৰিত হৈছিল। মই তেওঁৰ হাতত ধৰি মোৰ কোঠালৈ লৈ গ'লোঁ। মোৰ স্বামীয়ে চকু মেলি মোৰ ফালে চাই থাকিল। তেওঁৰ হাতখনত ধৰি মই ক'লোঁ যে আপুনি মোৰ জীৱনলৈ আহিলে আৰু মোৰ জীৱনটো সলনি হৈ গ'ল। মোৰ সন্তানে এজন ভাল দেউতাক পাইছে। যদি আপুনি মোৰ জীৱনলৈ নাহিলহেঁতেন, তেন্তে হয়তো মই এতিয়াও মোৰ জীৱনত বহু সমস্যাৰ সন্মুখীন হ'লোহেঁতেন। মই আৰু কিবা এটা ক'বলৈ ওলাইছিলোঁ যে সেই সময়ত মোৰ স্বামীয়ে মোক নীৰৱ কৰি ক'লে, পাৰ হৈ যোৱা সময়খিনি এৰি এতিয়া যি সময় আছে সেই সময়খিনি উপভোগ কৰা। তাৰ পিছত আমি দুয়ো ইজনে সিজনক সাৱটি ধৰিলোঁ
আৰু তাৰ পিছত আমি ইজনে সিজনক বহুত মৰম কৰিলোঁ। আজি মোৰ জীৱনৰ পিয়াহ পূৰণ হ'ল। আজি মোৰ স্বামীয়ে মোৰ ওপৰত মৰমৰ বৰষুণ দি আছে। মোৰ স্বামীয়ে মোক বহুত মৰম কৰিছে। এতিয়া মই মোৰ জীৱনত বহুত সুখী। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।